এটা ডাঙৰ কথা ৰফিকুল সাহেবে কলে আৰু দেৱব্ৰত শইকীয়াই কলে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? নহয় কিয় যাব? কিয় যাব? নহয় কিয় যাব? কিয় যাব আপোনালোকে কওক? তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই ল'বই। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই। আমিও ল'ব নিদিওঁ, হৈ গ'ল। আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত কলে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। বাছ মই এতিয়া যি বিষয়ত সভাস্থগিত প্ৰস্তাৱ দিছে গোটেইখিনি চাইছো, আৰু সেইখিনি বিষয় অন্যান্য শিতানতো আলোচনা কৰিব পাৰে। তাৰ কাৰণে সভাস্থগিত কৰাৰ প্ৰয়োজন নাই। তাৰ কাৰণে মই সভাস্থগিত প্ৰস্তাৱ চাৰিখনৰ জাননী অগ্ৰাহ্য কৰা হ'ল। এতিয়া অধ্যক্ষ মহোদয়, অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে কলে যে মিয়া মুছলমানে অসমখন ল'বই। আপনি ভুল কথা, ৰং মেছেজ হ'ব। এতিয়া নেক্সট আইটেম, আপুনি সদায় টুইষ্ট কৰে। নেক্সট আইটেম অধ্যক্ষ মহোদয়, এই কথাটো বিকৃত কৰা হৈছে। অসমৰ এখন জিলাৰ মানুহ আৰু এখন জিলাত যাব নোৱাৰে। এতিয়া কাৰ্যসূচী নং 6 মুখ্যমন্ত্ৰী মাননীয় সদস্য শ্ৰী অখিল গগৈ ডাঙৰীয়াই মহোদয়ে দ্য আছাম কোৱালিফিকেশ্যন বিল 2024 অধ্যক্ষ মহোদয়, বিবেচনাৰ বাবে উত্থাপন কৰিব। শ্ৰী অখিল গগৈ ডাঙৰীয়া, এখন জিলাৰ মানুহ আৰু এখন জিলাত মিয়ালেণ্ড বনাব দিয়া নহব। শ্ৰী অখিল গগৈ ডাঙৰীয়া, মিয়ালেণ্ড বনাব দিয়া নহব। মুখ্যমন্ত্ৰী শ্ৰী মহোদয় অখিল গগৈ ডাঙৰীয়া, যে এতিয়া অসমৰ এখন জিলাৰ অখিল মানুহ আৰু গগৈ এখন ডাঙৰীয়া, জিলাত যাব নোৱাৰিব, বিচৰণৰ অধিকাৰ নাই। মই শ্ৰী এই কথাটো মুখ্যমন্ত্ৰী মহোদয় আপুনি মুখ্যমন্ত্ৰী মহোদয়ে মই এতিয়া এখন জিলাৰ মানুহ আৰু এখন মই জিলাত যাব নোৱাৰিব। মনোনয়ন তালুকদাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে কৈছে নামনিৰ মানুহ উজনিত যাব নোৱাৰে, অসমৰ মানুহ অসমত যাব নোৱাৰিব, অসমৰ এটা প্ৰান্তৰ মানুহ আনটো প্ৰান্তত যাব নোৱাৰিব। মুখ্যমন্ত্ৰী মহোদয়ে এইটো কেনেকুৱা দায়িত্বশীল মন্তব্য কৰিছে। অসমৰ এখন জিলাৰ মানুহ আৰু এখন জিলাত যাব নোৱাৰিব, নামনিৰ মানুহ উজনিত যাব নোৱাৰিব। বৰাক উপত্যকা The House adjourned for 10 minutes.